নমস্কাৰ। আজি তোমালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ সংজ্ঞা পদানি অৰ্থাৎ সংজ্ঞাপদ কোনবোৰ সেয়া শব্দখিনি দেখুওৱা হৈছে, শব্দখিনি অৰ্থ দিয়া হৈছে। সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ 2026 চনত সলনি হোৱা দেৱবাণী সংস্কৃতমৰ দ্বিতীয় শ্ৰেণীৰ সপ্তমহ পাঠঃ সংজ্ঞা পদানি পাঠটি আগবঢ়াই নিয়া হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। সপ্তমহ পাঠঃ সংজ্ঞা পদানি, সপ্তম পাঠ সংজ্ঞা পদ কোনবোৰ ইয়াত দেখুওৱা হৈছে। গণেশঃ, বালকঃ, গজঃ, সিংহঃ, শাৰদা, বালিকা, অজা, মহিষী, পুষ্পম, কন্দুকম, পুস্তকম, ফলম। ইয়াৰ পিছতে দেখুওৱা হৈছে অভ্যাসত হস্তঃ, কুকুৰঃ, পাদঃ, দৰ্পণঃ, ছুৰিকা, স্থলিকা, নাসিকা, ঘটি, আম্ৰম, উপনেত্ৰম, গৃহম। এতিয়া এই যিখিনি শব্দ, এই শব্দখিনিক সংজ্ঞাপদ বুলি কোৱা হয়। যেনেধৰণে যিকোনো এটা নাম গণেশঃ দেখুৱাইছে, বালকঃ, গজঃ, এই শব্দবোৰ একোটা নাম, এই নামখিনি সংজ্ঞাপদত হয়। এতিয়া এই শব্দখিনিৰ অৰ্থখিনি চাব পাৰিবা তোমালোকে যে গণেশঃ মানে গণেশ, বালকঃ মানে ল'ৰা, গজঃ মানে হাতী, সিংহঃ সিংহ, শাৰদা সৰস্বতী, বালিকা ছোৱালী, অজা ছাগলী, মহিষী মহ, পুষ্পম ফুল, কন্দুকম বল, পুস্তকম কিতাপ, ফলম ফল। ইয়াৰ পিছতে আছে হস্তঃ হাত, কুকুৰঃ কুকুৰ, পাদঃ ভৰি, দৰ্পণঃ দাপোন, ছুৰিকা ছুৰী কটাৰী, স্থলিকা থাল, নাসিকা নাক, ঘটি মানে ঘড়ী, আম্ৰম আম, উপনেত্ৰম চশমা, গৃহম ঘৰ, মন্দিৰম মন্দিৰ। গতিকে এনেকুৱা ধৰণৰ বহুত শব্দই আছে। তোমালোকে আৰু ইয়াৰ লগত শব্দ সংযোগ কৰি চাব পাৰা। এইবোৰ আমাৰ পিছত পাঠত যেতিয়া ক্ৰিয়াপদ আছে এইখিনি সংযোগ কৰি পেলাই বাক্য বনোৱা হ'ব, সেইখিনি চাবা। ইয়াৰ শব্দ অৰ্থখিনি মনত ৰাখি পেলাই যে কেনেকুৱা ধৰণৰ শব্দখিনি সংজ্ঞাপদত পৰিছে সেইবোৰ মনত ৰাখিবা। বালিকা যদি লিখি বালিকা নৃত্যতী বুলি কোৱা হয় তেতিয়াহ'লে কি হ'ব, তাৰ ক্ৰিয়াপদত পৰি যাব। বালিকাটো পদত আছে, নৃত্যতী বুলি ক'লে ক্ৰিয়াপদ হ'ল। এনেধৰণে সংযোগ হৈ বাক্য হ'ব। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী আমি ক্ৰিয়াপদ পাঠটো লৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা। নমো নমঃ।